সকলোকে নমস্কাৰ জনাই আজিৰ ভ্লগটো আৰম্ভ কৰিছোঁ। মোৰতো ভ্লগ জানেই, তথাপি আপোনালোকৰ কোঅপাৰেটিভৰ বাবে মই আপোনালোকক বহুত মানে কৌটিবাৰ প্ৰণাম কৰিছোঁ। কাৰণ মোৰ মানে ঘৰত যিটো বৰিং ফিল, এতিয়া মানে কিবা সংগ এখন সমাজত থকা যেন লাগিছে। গতিকে থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো যাৰ তাত যাই পৰে যাতে এনেই আৰু লগ বন্ধু বুলি হ'লেও ছাবস্ক্ৰাইব এটা কৰি দিলে এনেকৈ আৰু মোৰ অলপ কথা পতাত সুবিধা হ'ব বা চেনেলটো চলাই থাকি ভাল লাগিব। গতিকে আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ, মানে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অকণমান সংগ দিয়ে। থেংক ইউ। হলিডেত মোৰ বেছি বেয়া জানেই দেখোন, মোৰ যিবিলাকে কিটচেন ৰেচিপি চাই, শেৱালি বা দৈ কিটচেন এনেকৈ আমি কেইটামান লগ হৈছোঁ নহয়। হলিডেত বেছি বেয়া দেখিছেনে? আজি আৰু এইবিলাক কিবা কিবি আনিছে, লোকেল মাছ আনি এয়া আৰু আজি ইয়াকে বনাম, তাকেই দিম ৰেচিপি হিচাপে। আনিলোঁ আছে, গাঁৱত তেতিয়া থাকিলোঁ। আজি তোমাক এখন গুণগত মানদণ্ড থকা খানা খুৱাম, বনাম। আজি দুটা ডাঙৰ ডাঙৰ মাগুৰ মাছ আনিলে কিনি, আৰু সেই দুটাৰে মই এয়া বনাম। আমাৰ থলুৱা খাদ্য, ভেদাইলতা, নৰসিংহ, গঞ্জনা, মানিমুনি এইবিলাক লগ কৰি বনাই দিম। এইটো আমাৰ এইফালে গঞ্জনা বুলি কয় পাতটো, আৰু এইটো মানে গোন্ধ এটা আছে ধুনীয়া, কচুৰ নিচিনা, কিন্তু ঠাৰিবিলাক সৰু সৰু। এনেকৈ মই কাটি লৈছোঁ এনেকৈ। আৰু এইটো মই কৰিম, মিক্সিত দি ল'ম। এয়া ভেদাইলতা আৰু এয়া মানিমুনি এইটো খুব স্বাস্থ্যসন্মত, ব্লাড পিউৰিফাইড কৰে। আৰু ভেদাইলতাটো পেটৰ কাৰণেও ভাল, ব্লাডৰ কাৰণেও ভাল। এইটো ভেদাইলতা, এয়া মানিমুনি, এয়া ভেদাইলতা, আৰু এয়া নৰসিংহ, এইটো নৰসিংহ। ইয়াতে আদা অকণ দি মই পিচি ল'ম, লৈ এয়া মাগুৰ মাছেৰে সৈতে বনাম। এইটো মাগুৰ মাছ, ইয়াৰে ধুনীয়াকৈ জোল বনাম। গুণগত মানদণ্ড থকা খাদ্য এইটো, অসমৰ থলুৱা খাদ্য। এইটো মই মাছটো কাটি ল'লোঁ, ধুনীয়াকৈ কাটি ল'লোঁ এই পিচ পিচ কৰি। এইটো লোকেল মাগুৰ হয়, এটা থাইলেণ্ড মাগুৰ আছে, থাইলেণ্ডটো নহয় দেই, কিন্তু এয়া কাটি ল'লোঁ মই ধুনীয়াকৈ, দুয়োটা কাটি ল'লোঁ। লৈ পেলাই ইয়াতে পিচটো সৰু সৰু দেখি কিয় নাজানো, মই নাজানো বেছি এইবিলাক কৰিব, এডিট কৰিব। এতিয়া মই এইখিনি কাটি লৈছোঁ, ভেদাইলতাখিনি সৰু সৰুকৈ, আদাখিনি একেলগে দি লৈছোঁ। মাছটো মই ভাজি ল'লোঁ, ধুনীয়াকৈ ভাজি ল'লোঁ, আৰু এতিয়া বনাম। এয়া মাছটো ভাজি লৈছোঁ, ভাজি ল'লোঁ, আৰু এয়া ইয়াতে এনেকৈ দিছোঁ, মিক্সিৰ সেইখিনি দি পেলাই মাৰি থোৱা আছিল যে। এতিয়া এনেকৈ আদাখিনি ইয়াতে দিছিলোঁ, নহৰু অকণমান দিছোঁ ভাজোঁতে, আৰু এতিয়া অকণমান জিৰা দিম, জিৰা গৰম মছলা অকণমান উতলি থাকক। তাৰপিছত জিৰা গৰম মছলা দি পেলাই বন্ধ কৰি থ'ম। এয়া জিৰা অকণমান দিলোঁ, আৰু এতিয়া ফিছ মছলা অকণমান দিছোঁ, হৈ গ'ল। আৰু জিৰা আৰু ফিছ মছলা অকণমান দিছোঁ, বেছি নিদিওঁ, কাৰণ বস্তুটো থলুৱা উপকাৰী মানে বনৌষধৰ দৰেতো মই বেছি মছলা নিদিওঁ। জিৰা অকণমান নিদিলে ভাল নালাগে, আৰু এই ফিছ মছলা অকণমান। হৈ গ'ল, এতিয়া নমাই থ'ব পাৰিম।
ইয়াত আলু দিয়া নাই যে, যোনে আলু খায় আলু দিব পাৰে, মই দিয়া নাই। আলু নাখায়, গতিকে আলু দিয়া নাই। আলু নিদিয়াকৈ বনাওঁ মই, আলু নিদিয়াকৈ বনাওঁ, যিহেতু উপকাৰী বস্তু এটা তেওঁ নোখোৱাকৈ কিয়নো বনাওঁ। গতিকে হৈ গ'ল, এতিয়া গেছটো মই অফ কৰি দিছোঁ, হৈ গ'ল, ৰেডি টু ইট। Thank you so much for watching.